নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ 9 জুলাইত সকলো তেল ডিপু বন্ধ থাকিব অসমত আৰু 24 ঘণ্টাৰ বাবে তেল ডিপুসমূহ বন্ধ থাকিব গতিকে 9 জুলাইৰ পূৰ্বে আপুনি আপোনাৰ বাহনত ইন্ধন ভৰাই ৰাখিব কিয়নো এয়া বৃহৎ সিদ্ধান্ত লোৱা হৈছে আৰু বিভিন্ন স্থানত চকা বন্ধৰো ঘোষণা কৰা হৈছে 9 জুলাইত সমগ্ৰ অসমতে লগতে ভাৰতৰ কেইবাটাও স্থানত এতিয়া বন্ধ থাকিব তেল ডিপু আৰু এনদৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আৰু এইবাৰ 9 জুলাইত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী সংগঠনৰ 24 ঘণ্টিয়া চকা বন্ধৰ আহ্বান কৰা হৈছে 9 জুলাইত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী সংগঠনৰ বন্ধ ঘোষণা কৰা হৈছে মটৰ চালক কৰ্মচাৰীয়ে নতুন ৰোড ট্ৰান্সপোৰ্ট এণ্ড সেফটি বিলৰ বিৰুদ্ধে কৰিব এই প্ৰতিবাদ কেৱল অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতে আহ্বান জনাইছে চকা বন্ধৰ আৰু এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে অসমৰ মটৰ চালক কৰ্মচাৰী সংগঠনসমূহেও এই মুহূৰ্তত আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বন্ধ ঘোষণা কৰা হৈছে গতিকে সকলোৱে যেটো 9 জুলাইৰ পূৰ্বে নিজৰ যি বাহন আছে সেই বাহনত ইন্ধন ভৰাই ৰাখিব এই মুহূৰ্তত এয়া আমি গুৰুত্বপূৰ্ণ খবৰ জনাই আছো সকলোৱে নিজৰ বাহনত ইন্ধন ভৰাই ৰাখিব 9 জুলাইৰ পূৰ্বে সকলোৱে নিজৰ বাহনত ইন্ধন ভৰাই থব কিয়নো সকলো তেল ডিপু বন্ধ কৰা হ'ব 24 ঘণ্টাৰ বাবে বন্ধ থাকিব আৰু পুৱা 9 বজাৰ পৰাই ক্ষমা কৰিব পুৱা যেটো 5 বজাৰ পৰাই বন্ধ থাকিব সকলো তেল ডিপু আৰু 10 জুলাই 5 বজাৰলৈকে বন্ধ থাকিব তেল ডিপুসমূহ আৰু চকা বন্ধৰো ঘোষণা কৰিছে গাড়ী চলাচল নকৰে গতিকে স্কুল কলেজলৈ অহা যোৱা কৰাৰ বাবেও সন্মুখীন হ'ব লাগিব সমস্যাৰ আৰু এনেদৰে এতিয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ 9 জুলাইত বন্ধ ঘোষণা কৰা হৈছে 9 জুলাইত সকলোতে বন্ধ ঘোষণা কৰা হৈছে গতিকে নিজৰ বাহনত ইন্ধন ভৰাই ৰাখিব যাতে আপুনিও সমস্যাৰ সন্মুখীন হ'ব লগাত নপৰে আৰু 9 জুলাইত 24 ঘণ্টাৰ বাবে সমগ্ৰ অসমতে বন্ধ থাকিব তেল ডিপু ডাঙৰ সিদ্ধান্ত মটৰ চালক কৰ্মচাৰীসকলৰ এয়া ডাঙৰ সিদ্ধান্ত নতুন ৰোড ট্ৰান্সপোৰ্ট এণ্ড সেফটি বিলৰ বিৰুদ্ধে কৰিব প্ৰতিবাদ কেৱল অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষতে কেইবাটাও স্থানত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব আৰু এই প্ৰতিবাদ যেটো সাব্যস্ত কৰা হ'ব গতিকে সকলোৱে নিজৰ বাহনত ইন্ধন ভৰাই ৰাখিব আৰু 24 ঘণ্টাৰ বাবে সমগ্ৰ অসমতে বন্ধ ঘোষণা কৰা হৈছে 9 জুলাইত ভাৰতৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী সংগঠনৰ 24 ঘণ্টিয়া চকা বন্ধৰ আহ্বান জনাইছে এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে অসম মটৰ চালক কৰ্মচাৰী সংগঠনসমূহেও মটৰ চালক কৰ্মচাৰীৰ দাবী যে ভাৰতীয় ন্যায় সংহিতা বিএনএছৰ 106 ধাৰাৰ হিট এণ্ড ৰান প্ৰত্যাহাৰ অসম চৰকাৰে গৃহীত কৰা সামাজিক সুৰক্ষা আঁচনি কাৰ্যকৰী কৰা লগতে অতিৰিক্ত জৰিমনা আৰু ফটো ফাইন পদ্ধতি বাতিল কৰাৰ দাবীৰে চকা বন্ধ আহ্বান জনাইছে সংগঠনসমূহে নৈশ বাছৰ চালকৰ বাবে উপযুক্ত বিশ্ৰাম ঘৰ আইএছবিটিত বনাই দিয়াৰ দাবী পূৰণ কৰিব লাগিব বাণিজ্যিক বাহনৰ বাবে যথাযথ বিশ্ৰাম ঘৰৰ ব্যৱস্থা লগতে ব্যক্তিগত বাহনৰো ভাড়াত যাতায়াত বন্ধ কৰা সহ মটৰ আৰু চালক কৰ্মচাৰীৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনাইছে তেওঁলোকে 9 জুলাইৰ দিনটোত পেট্ৰল ডিজেল CNGC সকলো ধৰণৰ ইন্ধনৰ বাবে হ'ব পাৰে হাহাকাৰ গতিকে আপুনি 9 জুলাইৰ পূৰ্বে নিজৰ বাহনত ইন্ধন ভৰাই থব Work to rule start এটুত আপোনালোকেও এফেক্টেড হ'ব 24 ঘণ্টিয়া তেল আৰু গ্যাস বন্ধ থাকিব 24 ঘণ্টিয়া কিন্তু নট এ মেটাৰ অফ জব আপোনাৰ ৰিফাইনাৰীৰ পৰা ষ্টাৰ্ট কৰি LPG বটলিং 24 আৱাৰ্ছ অৰ্থাৎ 2 দিন বন্ধ থাকিব ফলত তেলৰ নাটনি গেছৰ নাটনি হ'ব ৰেলে তেল নাপাব ৰেল কেনসেল হ'ব ফ্লাইটে ATF নাপাব অৰ্থাৎ ফ্লাইটৰ যেটো তেল লাগে হেতু নাপাব তো এটুত আমি নর্থ ইস্ট পেট্রোলিয়াম মজদুর ইউনিয়নে পূর্ণ সমর্থন আগবাড়াইছো আর আমার প্রিপারেশন অলরেডি কমপ্লিট হয়ে গেছে আজির পরা ওয়ার্ক টু রুল স্টার্ট হয়েছে অর্থাৎ 8 আওয়ার্স আমি সার্ভিস দিন
এনে আমার সার্ভিস 24 আওয়ার্সও হয় এই লাইনত, কিন্তু আজির পৰা আমার ওয়ার্ক টু রুল স্টার্ট হয়েছে। যে কি নহওক, এই 9 জুলাইৰ স্ট্রাইকটো আমার কেন্দ্রীয় শ্রমিক সংগঠনসকলে 17 পয়েন্ট ডিমান্ড চার্টার প্লেস করেছিল লেবার ডিপার্টমেন্ট, লেবার মিনিস্ট্রি আর গভর্নমেন্ট অফ ইন্ডিয়ার ওচৰত। কিন্তু তেখেতসকলে কোনো ধৰণৰ মাত নামাতিলে, এইটোত আলোচনাও নকৰিলে, ফলত কেন্দ্রীয় শ্রমিক সংগঠনে এই 17 পয়েন্ট চার্টারক ডিমান্ড সন্মুখত রাখি 9 জুলাইত সর্বভারতীয় ধর্মঘটৰ আহ্বান দিলে। সেইটোৰ লগত কিন্তু আৰু এটা বস্তু সংযোজন হৈ আছে, সংযুক্ত কিষাণ মোৰ্চা। আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আমি আজি ইয়াতে এটা সংবাদমেলত আমি মিলিত হৈছোঁ। আপোনালোকে ইতিমধ্যে নিশ্চয় অৱগত যে অহা 9 জুলাই তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত দেশজোৰা ধৰ্মঘটৰ আহ্বান দিছে। ভাৰতবৰ্ষৰ সমূহ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, বেংক, বীমা আদিৰ যি ফেডাৰেশ্যন আছে, সংগঠনবিলাকৰ ফেডাৰেশ্যন আছে, ফেডাৰেশ্যন কেন্দ্ৰীয় তথা ৰাজ্যিক যিবোৰ চৰকাৰী কৰ্মচাৰী, তেওঁলোকৰ যি সংগঠন, এই সংগঠনসমূহ লগ হৈ অৰ্থাৎ ভাৰতবৰ্ষৰ BMSক বাদ দি পেলাই চৰকাৰী যিটো আমাৰ চৰকাৰী দলৰ যিটো শ্ৰমিক সংগঠন, তেওঁলোকক বাদ দি সকলোৱে ইয়াৰ এই ষ্ট্ৰাইকত জড়িত হৈছে। আৰু এইটোত আপোনালোকেও এফেক্টেড হ'ব। 24 ঘণ্টীয়া তেল আৰু গেছ বন্ধ থাকিব। 24 ঘণ্টীয়া কিন্তু নট এ মেটাৰ অফ জক। আপোনাৰ ৰিফাইনাৰীৰ পৰা ষ্টাৰ্ট কৰি LPG বটলিং 24 আৱাৰ্ছ, অৰ্থাৎ 2 দিন বন্ধ থাকিব। ফলত তেলৰ নাটনি, গেছৰ নাটনি হ'ব, ৰেলে তেল নাপাব, ৰেল কেঞ্চেল হ'ব, ফ্লাইটে ATF নাপাব, অৰ্থাৎ ফ্লাইটৰ যিটো তেল লাগে সেইটো নাপাব। তো এইটোত আমি নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নে পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু আমাৰ প্ৰিপাৰেশ্যন অলৰেডি কমপ্লিট হৈ গৈছে। আজিৰ পৰা ওয়ার্ক টু রুল স্টার্ট হয়েছে, অর্থাৎ 8 আওয়ার্স আমি সার্ভিস দিম। এনে আমার সার্ভিস 24 আওয়ার্সও হয় এই লাইনত, কিন্তু আজির পৰা আমার ওয়ার্ক টু রুল স্টার্ট হয়েছে। যে কি নহওক, এই 9 জুলাইৰ স্ট্রাইকটো আমার কেন্দ্রীয় শ্রমিক সংগঠনসকলে 17 পয়েন্ট ডিমান্ড চার্টার প্লেস করেছিল লেবার ডিপার্টমেন্ট, লেবার মিনিস্ট্রি আর গভর্নমেন্ট অফ ইন্ডিয়ার ওচৰত। কিন্তু তেখেতসকলে কোনো ধৰণৰ মাত নামাতিলে, এইটোত আলোচনাও নকৰিলে, ফলত কেন্দ্রীয় শ্রমিক সংগঠনে এই 17 পয়েন্ট চার্টারক ডিমান্ড সন্মুখত রাখি 9 জুলাইত সর্বভারতীয় ধর্মঘটৰ আহ্বান দিলে। সেইটোৰ লগত কিন্তু আৰু এটা বস্তু সংযোজন হৈ আছে, সংযুক্ত কিষাণ মোৰ্চা। আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আমি আজি ইয়াতে এটা সংবাদমেলত আমি মিলিত হৈছোঁ। আপোনালোকে ইতিমধ্যে নিশ্চয় অৱগত যে অহা 9 জুলাই তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত দেশজোৰা ধৰ্মঘটৰ আহ্বান দিছে।